মাৰ ঘৰৰ পৰা অহাৰ পিছত আচলতে মোৰ দুখ লাগিব লাগিছিল। ইমান দিনৰ মূৰত মা দেউতাক লগ পালোঁ, আকৌ গুচিয়ে আহিব লগা হ'ল। কিন্তু তাৰ পৰিৱৰ্তে মোৰ মনত এটা চিন্তাই খুলি খুলি খাইছে। কোন এই বৰ্ণালী? বিক্ৰমৰ সৈতে তাইৰ সম্পৰ্ক কি? এগৰাকী পত্নীক স্বামীৰ পৰা আঁতৰি থাকিবলৈ সকিয়নি দিছে, আচৰিত নহয়নে বাৰু? কোন এই বৰ্ণালী? মই তাক নুলিয়ালৈকে শান্তি নেপাওঁ। কিন্তু কাৰ পৰা মই জানিব পাৰিম? বিক্ৰমে ঘৰত থাকিলে প্ৰায় মোৰ পৰা আঁতৰিয়ে থাকিব বিচাৰে আৰু প্ৰায়তো ফোনতে ব্যস্ত হৈ থাকে। কেনেবাকে বিক্ৰমে বৰ্ণালীৰ লগতে ফোনত কথা পাতি নাথাকেতো, আৰু মোক যে ইমান দুৰ্ব্যৱহাৰ কৰে, এইবোৰৰ আঁৰত কেনেবাকে বৰ্ণালীয়ে নাইতো। নাই, মই যে কি কথাবোৰ ভাবি আছোঁ। কি হ'ল বোৱাৰী? ঘৰৰ পৰা অহাৰ পিছৰে পৰাই মই মন কৰিছোঁ তুমি খুব মন মাৰি আছা। ঘৰলৈ মনত পৰিছে চাগে? অঁ মা, ঘৰলৈ বাৰু মনত পৰিছে। ইমান দিনৰ মূৰত যে মা দেউতাক লগ পালোঁ। আকৌচোন ইয়ালৈ আহিব হ'লেই। এয়াই যে ছোৱালীৰ জীৱন। আপুনিতো জানেই, আমাৰ ঘৰৰ অকল ময়েই একমাত্ৰ ছোৱালী। আমাৰতো কোনো ককাই ভাই বাই ভনীও নাই। মোৰ অবিহনে মা দেউতাই যে কেনেকৈ থাকে। অঁ মা, এটা কথা, আপুনি বাৰু বৰ্ণালী নামৰ কোনোবা ছোৱালী চিনি পায়নে? মানে আমাৰ এওঁৰ লগৰ। বৰ্ণালী কথা সুধিলা যে আজি? কিয়, কিবা হ'ল নেকি? বৰ্ণালী আমাৰ ইয়াৰ লগৰে আছিল, লগতে পঢ়িছে নিহাত দুটা। কিয়, কোনোবাই কিবা কৈছে নেকি? আজিকালি মানুহবোৰ কিন্তু বৰ ভাল নহয়। তুমি গাঁৱৰ ছোৱালী, ইয়াৰ মানুহবোৰ গাঁৱৰ দৰে নহয়। কিবা যদি কথা থাকে প্ৰথম তুমি মোক ক'বা। নাই মা, তেনেকুৱা একো কথা নাই। তেনেকুৱা যদি কিবা কথা থাকে মই নিশ্চয় আপোনাকে প্ৰথম ক'ম। বাপৰে, মই কিন্তু তোক বৰ আচৰিত পাওঁ দেই। বৰ্ণালীয়ে খোজা মাত্ৰকে তই 50,000 20,000 যিমান লাগে সিমানে দি দে যে, কি কথাটো কি? তই আজিলৈকে জোনমণি কোৱাৰ কিবা দি পাইছনে? দুদিনমান আগত শুনিছিলোঁ তই বৰ্ণালীক 50,000 দিয়াৰ কথা, আৰু এতিয়া আকৌ 20,000 লাগে বুলি কোৱাত তই আকৌ দিব ওলালি যে? জোনমণিক মই কিবা এটা দিয়াৰ কোনো দৰকাৰেই নাই। অলৰেডি মাহঁতে তাইক বহুত বস্তুৱেই দিছে এতিয়ালৈকে, আৰু গডৰেজৰ লকাৰতে টকা আছে। তাই জানে সেইটো কথা। মই তাইক কৈছোঁ যদি কিবা প্ৰয়োজন হয় তাৰ পৰা ল'বলৈ। কিন্তু তই তাইক আজিলৈকে একো গিফ্ট দিয়া নাই। বৰ্ণালীক দেখোন তই ঢেৰ গিফ্ট দিয়। জোনমণিতকৈ বৰ্ণালীকহে বেছি তোৰ ৱাইফ যেন লাগে। হ'ব দে ভাই, তই যি ভাব ভাবি থাক। মই এতিয়া যাওঁ, বৰ্ণালী ৰৈ আছে মোৰ কাৰণে। ভাই, তই কিন্তু এদিন ভালকে ফচিবি দেই। বৰ্ণালী কি বস্তু তই বুজিয়ে পোৱা নাই এতিয়ালৈকে। মই বৰ্ণালীৰ কথা ইমানেই ভাবি আছোঁ, কিন্তু মোৰ মনলৈ এইটো কথা অহা নাই। মই দেখোন মানিককে এই কথা সুধিব পাৰোঁ। সিটো বিক্ৰমৰ প্ৰাইভেট ড্ৰাইভাৰ। সি হয়তো সকলো গম পাব। মানিক, তোমাক কথা এটা সুধোঁ। বিক্ৰম দাদাৰ লগৰ কোনোবা বৰ্ণালী নামৰ ছোৱালীক তুমি চিনি পোৱা নি? অঁ, বৰ্ণালী বাইদেউ। চিনি পাওঁ বাইদেউ। এইবোৰ বহুত কথা জানেনে? আপোনাক বিয়া পতাৰ আগতে দাদাই সেই ছোৱালীজনীকে ভাল পাইছিল। দাদাই বিচাৰিছিল বৰ্ণালী বাইদেউক বিয়া পাতিবলৈ, কিন্তু আমাৰ ছাৰ বাইদেউহঁতেহে দাদাক বাধা দিলে আৰু এইখন ঘৰলৈ আপোনাক বোৱাৰী কৰি আনিলে। হয় নেকি মানিক? দাদাই বাৰু সেই ছোৱালীজনীৰ লগত এতিয়াও মিলা মিছা কৰে নি? বাইদেউ, এই বিষয়ে মই একেবাৰে নাজানিম। বিয়া পতাৰ পিছৰে পৰা দাদাক মই মাত্ৰ অফিচলৈহে লৈ যাওঁ। তাৰপিছত অফিচৰ পৰা ক'ৰবালৈ যাবলগীয়া হ'লেও দাদাই নিজে ড্ৰাইভ কৰি যায়। ঠিক আছে মানিক, তুমি এতিয়া যোৱা। হয় বাইদেউ, এইবোৰ কথা কিন্তু মই কোৱা বুলি আপুনি একেবাৰে নক'ব। আপুনি গাঁৱৰ ছোৱালী, সহজ সৰল, মই বুজি পাওঁ। সেইবাবেহে আপোনাক মই এইখিনি কথা কৈছোঁ। তাৰ মানে মায়ে কোৱাৰ দৰে বিক্ৰম আৰু বৰ্ণালী মাত্ৰ লগৰেই নহয়, একমাত্ৰ মাক দেউতাকৰ কথা ৰাখি বিক্ৰমে এই বিয়াখন পাতিলে। মোক তেওঁ কোনো দিন পত্নীৰ মৰ্যাদা দিয়া নাই। মোৰ প্ৰতি বিক্ৰমৰ কোনো আগ্ৰহেই নাই। তেওঁ এতিয়াও বৰ্ণালীক মনে প্ৰাণে ভাল পায়। কিন্তু এয়াতো অবৈধ প্ৰেম। নাই, মই যে কি কথাবোৰ ভাবি আছোঁ, মনলৈ যে কি কথাবোৰ আহিছে। এই সকলোবোৰ মিছা হওক হে ভগৱান, এই সকলোবোৰ মিছা হওক। মই জীৱনত সকলোবোৰ সহ্য কৰিব পাৰিম, কিন্তু এজন প্ৰবঞ্চকৰ লগত মই বিয়া পাতিছোঁ, এই কথা মই কেতিয়াও সহ্য কৰিব নোৱাৰিম।